নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এইবাৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব মিয়া মুছলমানৰ ভোট মিয়াসকলে এইবাৰ ভোট দিব বিজেপিক এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বিজেপিয়ে লাভ কৰিব মিয়াৰ ভোট মিয়াৰ বাবে বহু কাম কৰিছে বিজেপি চৰকাৰে মিয়া ছোৱালী মহিলা আৰু নিবনুৱা যুৱকে ভোট দিব বিজেপিক মিয়া যুৱতী মহিলাৰ সুৰক্ষাৰ বাবে কাম কৰিছে বিজেপিয়ে মহিলাৰ সম্পত্তিৰ অধিকাৰ আৰু তালাকৰ বিৰুদ্ধে কাম কৰিছে বিজেপি চৰকাৰে 2026 চনলৈ হিন্দু অঞ্চলত নাথাকিব কংগ্ৰেছ দল আৰু 2032 ভিতৰত মুছলমান অঞ্চলতো নাথাকিব কংগ্ৰেছ দল মৰিগাঁৱত উপস্থিত হয় এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যত হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে ৰাজ্যত তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ আগন্তুক 4 দিনত উত্তৰ পূবত বতাহ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতত হতাহতৰ সংখ্যা 7 জনলৈ বৃদ্ধি পাইছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বজ্ৰপাতত মৃত্যু হৈছে এজন যুৱকৰ গৰু আনিবলৈ গৈ বজ্ৰপাতত নিহত হৈছে পিণ্টু চৌহান নামৰ যুৱকজন কাছাৰৰ দিগুনচৰা চাহ বাগিচাত বজ্ৰপাতত আহত হৈছে 6জনকৈ শ্ৰমিকে বাগিচাখনত কাম কৰি থকা অৱস্থাতে বজ্ৰপাতৰ ঘটনা ঘটে আৰু আহতসকলৰ ভিতৰত আছে 3গৰাকী মহিলা চাহ শ্ৰমিক আৰু ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত ইয়েলো এলাৰ্ট জাৰি কৰিছে এই সময়ছোৱাত ধুমুহাৰ গতিবেগ হ'ব প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ 1, 2, 3 আৰু 4 এপ্ৰিলত ৰাজ্যত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত কপিল ৰাজধানী চহৰ দিল্লী কপালে বিৰোধী ঐক্য মঞ্চই দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী ঐক্য মঞ্চৰ শক্তি প্ৰদৰ্শন গণতন্ত্ৰ ৰক্ষাৰ বাবে বিৰোধী ঐক্য মঞ্চৰ মহাৰেলী ইডি চিবিআই আয়কৰৰ দৰে বিভাগসমূহৰ অপব্যৱহাৰ কৰি বিৰোধীক দুৰ্বল কৰাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ একাউণ্ট বন্ধ কৰি দিয়াৰ অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিৰোধী ঐক্য মঞ্চৰ মহাৰেলীত অংশগ্ৰহণ কৰে ৰাহুল গান্ধী সোনিয়া গান্ধী উদ্ধৱ ঠাকৰে শৰদ পাৱাৰ আৰু অখিলেশ যাদৱে আৰু জেলৰ পৰাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশবাসীক দিলে 6টা গেৰাণ্টি জেলৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কি গেৰাণ্টি দিছে চাওঁ আহক সমগ্ৰ দেশত 24 ঘণ্টাই উপলব্ধ হ'ব বিজুলী সেৱা আৰু দেশৰ দৰিদ্ৰ লোকে বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ সেৱা দেশৰ গাঁৱে গাঁৱে উন্নত মানৰ শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হ'ব আৰু দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া বুলি প্ৰতিশ্ৰুতি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিমুদ্ৰাকৰণক লৈ এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে কলা ধন বগা কৰাৰ ভাল উপায় আছিল বিমুদ্ৰাকৰণ এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা ন্যায়াধীশৰ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ এই মন্তব্যত এতিয়া দেশজুৰি জোকাৰণি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি.ভি. নাগাৰত্নই কয় যে বিমুদ্ৰাকৰণ কলা ধন বগা কৰাৰ এক উত্তম উপায়
2023 চনৰ জানুৱাৰী মাহত বিমুদ্ৰাকৰণৰ সিদ্ধান্তক 4 একৰ ব্যৱধানত বাহাল ৰখা উচ্চতম ন্যায়ালয়ৰ আদালতৰ বিচাৰপীঠত আছিল ন্যায়াধীশগৰাকী। বিচাৰপীঠত একমাত্ৰ পৃথক সিদ্ধান্ত দিছিল ন্যায়াধীশ নাগাৰত্নাই। ন্যায়াধীশ নাগাৰত্নাই শনিবাৰে প্ৰশ্ন উত্থাপন কৰে যে যদি 98% বিমুদ্ৰাকৃত নোটেই ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহে তেন্তে সেই সিদ্ধান্তৰ ফলত কলাধন কেনেকৈ নিৰ্মূল হ'ব পাৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এই প্ৰশ্নত নৰেন্দ্ৰ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিমুদ্ৰাকৰণ আচলতে মোদী চৰকাৰৰ এক বৃহৎ দুৰ্নীতি বুলি অভিযোগ উত্থাপন কৰিছে শতাব্দী প্ৰাচীন দলে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে শনিবাৰে হায়দৰাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ত এই মন্তব্য কৰে আৰু তাকে লৈ কংগ্ৰেছে ন্যায়াধীশ নাগাৰত্নাৰ মন্তব্যক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি মোদী চৰকাৰক আক্ৰমণ কৰিছে। তেওঁ কয় যে যদি 98% নোট ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিছিল তেতিয়াহ'লে কলাধন নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি কোন পথত আগবাঢ়িলোঁ। মই অনুভৱ কৰিছিলোঁ যে এইটো বিমুদ্ৰাকৰণ কলাধন বগা কৰাৰ এটা ভাল উপায় আছিল। তাৰ পিছত আয়কৰ সংক্ৰান্ত কি প্ৰক্ৰিয়া হৈছিল আমি নাজানো। সাধাৰণ মানুহৰ দুৰ্দশাই মোক জোকাৰি গৈছিল। সেয়েহে মই নোট বাতিলৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায় বিৰোধিতা কৰিবলৈ বাধ্য হওঁ, এই মন্তব্য কৰিছিল ন্যায়াধীশগৰাকীয়ে। আৰু ন্যায়াধীশ নাগাৰত্নাৰ মন্তব্যৰ উদ্ধৃতি দি কংগ্ৰেছে কয় যে কলাধন বগা কৰাৰ পথ আছিল বিমুদ্ৰাকৰণ। যদি বিমুদ্ৰাকৰণৰ পিছত 98% ধন ঘূৰি আহে তেন্তে কলাধন কলৈ গ'ল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ BV নাগাৰত্নাই এই মন্তব্য কৰিছে। ন্যায়াধীশ নাগাৰত্নাই কৈছে যে বিমুদ্ৰাকৰণৰ পিছত সাধাৰণ জনতাই সন্মুখীন হোৱা দুৰ্দশাৰ বাবে তেওঁ দুখী। এই বক্তব্যৰ পৰা স্পষ্ট যে বিমুদ্ৰাকৰণ আচলতে মোদী চৰকাৰৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ। এইটোৱে আটাইতকৈ ডাঙৰ দুৰ্নীতি, যি দুৰ্নীতিৰ জৰিয়তে কলাধন বগা কৰা হৈছিল। উল্লেখযোগ্য যে 2016 চনৰ 8 নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে 500 আৰু 1000 টকীয়া নোট বাতিল কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল। 500 আৰু 1000 টকীয়া সকলো নোট বজাৰৰ পৰা তুলি নিয়া হৈছিল। মোদী চৰকাৰে যুক্তি দিছিল যে সন্ত্ৰাসবাদলৈ বিত্তীয় সাহায্য ৰোধ আৰু কলাধন নিৰ্মূলৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু বিৰোধীয়ে দাবী কৰিছিল যে মোদী চৰকাৰে প্ৰকৃততে কলাধন বগা কৰাৰ দুৱাৰ মুকলি কৰিছে। যিসকলে কলাধন ৰাখিছিল তেওঁলোকে সেইবোৰ বগা কৰি পেলাইছে। পৰৱৰ্তী খবৰ, এজাক বৰষুণতে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভয়ংকৰ ঘটনা। এজাক বৰষুণৰ ফলতেই এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত ভয়ংকৰ ঘটনা। বিমানবন্দৰৰ টাৰ্মিনেলৰ ভিতৰত সোমাই আহিছে পানী, খহি পৰিল বিমানবন্দৰৰ চিলিং। আৰু এই ঘটনাৰ পিছতেই বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। এজাক বৰষুণৰ ফলত বৰঝাৰ বিমানবন্দৰত হাহাকাৰ পৰিস্থিতি। বিমানবন্দৰৰ টাৰ্মিনেলৰ ভিতৰত সোমাই আহিছে পানী, লগতে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ছাদেৰে নিগৰিছে পানী আৰু খহি পৰিছে বিমানবন্দৰৰ চিলিং। যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বৰঝাৰ বিমানবন্দৰৰ দৃশ্য দেখিলে আপুনি হ'ব হতবাক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অব্যাহত আছে দল ত্যাগৰ ছুনামি। আৰু এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিলে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে। এইবাৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী আবু ছালেহ নিজামুদ্দিনে। আৰু আজি AIUDF-ত যোগদান কৰাৰ সম্ভাৱনা আছে প্ৰাক্তন মন্ত্ৰীগৰাকী। APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন মন্ত্ৰী আবু ছালেহ নিজামুদ্দিনে।